আপোনালোকক পুনৰবাৰ মোৰ ANI 7লৈ স্বাগতম জনাইছোঁ। আজি আচলতে মোৰ মনটো বিৰাট ভাল লাগি আছে, কাৰণ কিয় আজি ভিডিঅ'টো এটা সাংঘাতিক ধৰণৰ ভিডিঅ' হ'বলৈ গৈ আছে। আপোনালোকে সকলোৱে গম পাইছে মোৰ লগত কোন বহি আছে। এয়া মই প্ৰথমতে আচলতে চিনাকি কৰি দিবলৈ ওলাইছোঁ। আমাৰ সকলোৰে আচলতে জনপ্ৰিয়, সকলোৱে জানে, সকলোৱে চিনি পায়। তথাপিও মই প্ৰথমতে স্বাগতম জনাইছোঁ আমাৰ জিতেন ভূঞা ডাঙৰীয়া। এয়া জিতেন ভূঞা ডাঙৰীয়া আমাৰ মাজত আছে, আৰু আজি তেখেতৰ লগত মই দুআষাৰমান কথা পাতিব ওলাইছোঁ। আপোনালোকে আজি ভিডিঅ'টো চাই সঁচাকৈ বিৰাট ভাল পাব। দাদা কি খবৰ? ভালে আছে? আজি আপোনাৰ লগত মই বহি দুআষাৰ পাতিম বুলি ভাবিলোঁ। সঁচাকৈ প্ৰথম এইটোৱে কওঁ, আচলতে মই আজি দাদাৰ ওচৰত আহিলোঁ, বিৰাট ভাল লাগিল। আৰু দাদাৰ তাত সোমাই মোৰ এটা বস্তু বেছিকৈ ভাল লাগিল। কি কথা আজি ময়ো জানো, আপোনালোকেও জানো। এই অৰুণোদয় অসম, এই নামটোৰে আপুনি কিমান জনপ্ৰিয় হৈছে, কেনেকৈ মনলৈ আহিল? এতিয়া মই প্ৰথম দাদাক এই প্ৰশ্নটোৱে সুধিব খুজিছোঁ, আছে অৰুণোদয় নামটো কেনেকৈ আহিল? প্ৰথমতে মই অৰুণোদয় অসমৰ সকলো দৰ্শকক নমস্কাৰ জনাইছোঁ। যিহেতু প্ৰথম প্ৰশ্ন মোক যিহেতু মোৰ চেনেল এটাৰ নাম অৰুণোদয়, সকলোৱে জানে, আপোনালোকে অশেষ মই অৰুণোদয় অসমত আপোনালোকে মৰম চেনেল দিছে। গতিকে বাইদেউ খুব সুন্দৰ প্ৰশ্ন এটা প্ৰথমতে মানে অৰুণোদয়। আচলতে অৰুণোদয় নামটো আমাৰ অসমৰ প্ৰথম কাকতখনৰ নাম আছে অৰুণোদয়। তো সেইটো আমি এই নামটো যেতিয়া আমি লৈছিলোঁ, তেতিয়া আমি দিনত 3 বাৰমানকৈ বহিছিলোঁ যে আমি একচুৱেলি নামটো কি, অৰুণোদয় আৰু 3-4টা নাম আছিলে। তাৰপিছত আমি ভাবিলোঁ ন, অৰুণোদয়টো পেপাৰ এখন আছিলে, অসমৰ যিহেতু এখন গৌৰৱ আছিলে পেপাৰ এখন, গতিকে সেই পেপাৰখন যিহেতু নাই, তো আমি অৰুণোদয় নামটো আমি অৰুণোদয় অসম ডিজিটেল মিডিয়া বুলি এটা ডিজিটেল মিডিয়া খুলিম বুলি সেইটো আশা কৰি তেতিয়াই আমি সেইটো আৰম্ভ কৰিলোঁ। আৰু খুব এটা সুন্দৰ, কাৰণ কি সেই কাকতখন নাইকিয়া হৈ গ'ল ন, সেই কাকতখন নাইকিয়া হৈ গ'ল যদিও আমি এতিয়া মানে কি ধৰি ল'লোঁ, আমাৰ আছে নামটো আছে, মানে কি কাকতখনো আছে। প্ৰথম যিহেতুকে আমাৰ বাতৰি কাকতখন অৰুণোদয় আমি সকলোৱে জানো। আৰু সঁচাকৈ দে বিৰাট এটা সুন্দৰ নাম তেওঁ বাছি ল'লে। সেই নাটক মানে যিখন আমাৰ প্ৰথম বাতৰি কাকত আছিলে, সেইখনৰ নামটোৱে আচলতে তেওঁ ষ্টুডিঅ'টো বৰ সুন্দৰকৈ সজাইছে নামটোৱে। মই আচলতে আহিয়ে প্ৰথমতে তেখেতৰ সেই বস্তুটোৱে মোৰ নজৰত পৰিলে, আৰু সেইকাৰণে কিন্তু মই প্ৰথমতে সেইটো কথাই কৈছিলোঁ। বাৰু নহয়, জানিব মন যায় ন, ইমান ধুনীয়া নাম এটা বাছিলে। আপুনি নিজৰ নামটো দিওঁতো বহুতেতো তেনেকুৱা কৰে ন, নিজৰ নাম এটা দি বা বেলেগ এটা দি, কিন্তু আপুনি অৰুণোদয় বুলি কোৱাৰ লগে লগে মোৰ তেতিয়াই মনলৈ আহিছে। কিছুমান নামৰ ওপৰত কিছুমান থাকে, কিছুমানে নামটো চাই যে এইটো নামটো খুব ধুনীয়া, কামবিলাকো খুব ধুনীয়া হ'ব, সেইটো মনতে মানুহে ভাবিলে মানে আহে আৰু সঁচাকৈ দেই নামটো যে কৈছে অৰুণোদয় অসম, সঁচাকৈ নামটো যেনেকুৱা কামো তেনেকুৱা, আৰু লগতে মানুহজনো কিন্তু তেনেকুৱাই দেই। মই কথাটো কৈ দিছোঁ বাৰু, সকলোৱে গমেই পায়। আৰু এতিয়া নেক্সট আচলতে সুধিবলগীয়া বহুত থাকে, তথাপি মোৰ দাদাৰ লগত একদম কথা কেইটামান নোৱাৰি নিচিনাকৈ পাতিব ওলাইছোঁ। দাদাই এইটো বৰ সুন্দৰ অনুষ্ঠান কৰিবলৈ কৰি আছে, আপোনালোকে নিশ্চয় অৱগত হৈছে। যিহেতুকে অসম অৰুণোদয় অসমে আমাৰ এটা সুন্দৰ প্লেটফৰ্ম এখন আমাৰ বিশেষকৈ মহিলাসকলৰ বাবে আপুনি দিছে, আপোনাক বহুত বহুত ধন্যবাদ। এতিয়া কেনেকৈ আপোনাৰ মনলৈ আহিল সেই মহিলাসকলক যে এনেকুৱা এটা সুযোগ দিবৰ কাৰণে, কি ভাবিব, কেনেকৈ ভাবিব আছে? মানে আমাৰ আচলতে যিটো 4-5 জুলাইত যিটো অনুষ্ঠান কৰিছে, সেইটো আমি একচুৱেলি 2 মাহমানৰ আগৰ পৰা আমি চিন্তা চৰ্চা কৰি আমাৰ বহুবাৰ মিটিঙো কৰিছোঁ, আমাৰ টিমটো কৰি আমি কেনেকৈ কৰিম, তেনেকৈ কৰি আমি ভাবিলোঁ যে 2দিনীয়া কাৰ্যসূচী ৰাখি, যিহেতু আমাৰ অৰুণোদয় অসমৰ বৰ্ষপূৰ্তি অনুষ্ঠানো 4 তাৰিখ, গতিকে আমি ভাবিলোঁ প্ৰথম 4 তাৰিখে আমি চিত্ৰাংকন প্ৰতিযোগিতা আৰু অৰুণোদয় অসমৰ যিটো বৰ্ষপূৰ্তি অনুষ্ঠান এইটো কৰিম। আৰু 5 তাৰিখে আমাৰ যিহেতু অসমত বহুত মানে ধৰক শিল্পী, সৰু হওক ডাঙৰ হওক, নৃত্যশিল্পী বা গীতৰ শিল্পী বহুত আছে, তাৰ লগতে আমাৰ মহিলাবিলাকো আছে বা পুৰুষ মহিলা খুবেই তেখেতসকলেও মানে পুৰুষো কৰিব, পুৰুষ মহিলা বা সৰু ল'ৰা ছোৱালী সকলো, যিহেতু আমি টেলেণ্ট যিটো কথা কোৱা হয় যে টেলেণ্ট সকলোৱে দেখাব পাৰে, এতিয়া পুৰুষ মহিলা সৰু কণ ল'ৰা ছোৱালী চবেই পাৰিব। তো এইটো আমি ধৰক টেলেণ্টৰ ওপৰত কৰাৰ কাৰণে আমি এটা চিন্তা চৰ্চা কৰিছোঁ। যিহেতু ধৰক আমি ভাবিলোঁ যে ধৰক টেলেণ্টটো নিদিলে, আমি ধৰক এজ লিমিটটো দিলে মহিলাসকলে বা পুৰুষসকলে মানে ইয়াতে স্থানটো নাপাব, সেইটো কাৰণে আমি টেলেণ্টটো
প্লেটফৰ্মটো দিলোঁ যাতে সকলোৱে ইয়াতে আহি মানে অংশগ্ৰহণ কৰি নিজৰ টেলেণ্টটো ৰাইজৰ মাজলৈ দিব পাৰে। সেইটো আমাৰ মানে মেইন উদ্দেশ্য। মানে সঁচাকৈ আপোনালোকে সকলোৱে শুনিছে যে ইমান এটা সুন্দৰ পদক্ষেপ বুলিয়ে ক'ব লাগিব, কাৰণ ইমান ধুনীয়াকৈ মহিলাসকলক সুযোগ দিছে। বহুতে এনেকুৱা সুযোগ আচলতে গুৱাহাটীত আমি এনেকুৱা এটা সুযোগ, মই সঁচা কথা কৈছোঁ, কাৰণ আমি বহু বছৰ গুৱাহাটীত আছোঁ, এনেকুৱা এটা প্লেটফৰ্ম কিন্তু দিয়া নাই মহিলাসকলক। কাৰণ কিয় মহিলাসকল বুলি ক'লে বহুত পিছুৱাই যাব লগা হয়। আৰু আপুনি ইমান সুন্দৰ এটা অনুষ্ঠান পাতিছে আৰু য'ত মহিলাসকলক সুবিধা দিছে, তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। কাৰণ কিয় আপোনালোকক এইখিনিতে মই মাজতে কওঁ, যিহেতুকে ময়ো ভাবিছোঁ ময়ো সহযোগ কৰিম, তাতে আপোনালোকেও নিশ্চয় মহিলাসকলে আহি সহযোগ কৰিব পাৰিব। কাৰণ কিয় যাৰ প্ৰতিভা আছে আচলতে সেই প্ৰতিভাবোৰ লুপ্ত পাই যোৱাটো বেয়া কথা, দেখুৱাবলৈ পাৰিলে ভাল। মই জানো ইমান এখন সুন্দৰ প্লেটফৰ্ম আপুনি দিছে, গতিকে মই এইখিনিৰ পৰা মোৰ ফালৰ পৰা মই মোৰ বান্ধৱীসকলকো কওঁ দেই, যদি কোনোবাই বিচাৰে আহিব পাৰিব 4-5 তাৰিখে, যিহেতুকে 5 তাৰিখে মই ডান্সৰ প্ৰতিযোগিতা আছে নহয় জানো, বিৰাট সুন্দৰ এটা অনুষ্ঠান দাদাহঁতে কৰিবলৈ গৈ আছে। আৰু দাদা সাংঘাতিক ব্যস্ত, দাদাক আচলতে দাদাক বিচাৰি পোৱাটো লগ পোৱাটো বৰ টানেই, বহুত ব্যস্ত হৈ থাকে। আৰু তাৰ মাজত আপুনি ইমান ধুনীয়াকৈ অনুষ্ঠানটো আৰম্ভ কৰিবলৈ গৈ আছে। আৰু শুনিব লগা বহুত আছে, বেলেগ এদিন আকৌ বহিম বাৰু, বহুত কথাও পাতিব লগা থাকে। আৰু ইমান সুন্দৰকৈ ইফালে মিডিয়া জগতৰ লগত জড়িত, আকৌ ইফালে এটা নিজৰ ষ্টুডিঅ'ৰ লগত, কেনেকৈ তাৰমানে সময়টো কেনেকৈ মিলাই আপুনি কওকচোন বাৰু। মানে এই সময়টোৰ কাৰণে আচলতে খুব টাইট চিডিউল হয়, কিন্তু মানে মই ৰাতিপুৱাৰ সময়ত মানে মই নিজে মাইণ্ডটো ছেটিং কৰিলোঁ যে অহাকালি মই কি কৰিম, দিনটোৰ কাৰণে ক'ত যাম, কি কৰিম, তেনেকৈ আমি ধৰক ৰাতিপুৱাৰ পৰাই ৰাতি 10-11লৈকে আমি ব্যস্ত থাকোঁ। কেতিয়াবা ষ্টুডিঅ'ত, কেতিয়াবা ধৰক পাৰ্টিৰ কামত যাব লাগিছিল, কেতিয়াবা ধৰক এইবিলাক বিভিন্ন ধৰণৰ কাম থাকে। তো তেনেকৈ আমি দিনটো মই আচলতে ব্যস্ত হৈ যাওঁ। মানে ৰাতিপুৱালৈ দিনটো কেনেকৈ যায়, ৰাতি 10টা কেনেকৈ বাজে এইটো মানে ক'ব নোৱাৰিম, তেনেকৈ ব্যস্ত থকা যায়। আচলতে সঁচাকৈ আপুনি সাংবাদিক মানে সেই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এনেকৈ ব্যস্ত থাকে, তাৰ ভিতৰতে ইমান সুন্দৰকৈ আচলতে কৰ্মৰাজি কৰি গৈ আছে, ইমান সুন্দৰকৈ কাম কৰি গৈ আছে। আৰু ইয়াৰ কিবা টিপছ পাম নেকি, তাৰমানে এই যে উদ্যমটো আচলতে কেনেধৰণে কাম কৰিলে এনেকৈ ইমান সাহস কেনেকৈ পায়, উদ্যমটো ক'ত পায় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে? মেইন কথা ক'বলৈ নিজৰ আচলতে ইচ্ছাটো লাগিব, সাহসটো লাগিব। মানে ইচ্ছা কৰিলে মানুহে সকলো কৰিব নোৱাৰে। আৰু মই যেতিয়া দিনটোৰ কাৰ্যসূচী লওঁ, মই ৰাতি যেতিয়া মই আধা ঘণ্টা মই মাইণ্ডটো ছেটিং কৰোঁ যে অহাকালি মই ৰাতিপুৱা বা ৰাতিলৈকে কি কৰিম। তো তেনেকৈ মই মাইণ্ডটো ছেটিং কৰি চেকআপ প্লেন বনাই লওঁ। তো তেনেকৈ মই কাম কৰি গৈ থাকোঁ। ৰাতিপুৱালৈ ধৰক যেতিয়া দিনটো যায়, ৰাতি কেতিয়া 10-11টা বাজে আচলতে ক'ব নোৱাৰি। তো গতিকে মানুহ ধৰক ব্যস্ত থাকিব লাগে। গতিকে আচলতে নিজৰ মনটোৱে মেইন নহয় জানো, সকলোখিনি কৰিব খুজিব। আৰু আচলতে যেতিয়া মানুহজন ব্যস্ত থকা যায়, তেতিয়া মানে মাইণ্ডটো কিছুমান বেয়া কামৰ পৰা আঁতৰি থাকে। সঁচা কথা, ঠিক কথা কৈছে। অকণমান ধেমালি ফুৰত হ'লেও দুটামান কথা পাতোঁ। দাদাৰ বিৰাট ফিটনেছ সকলোৱে দেখা পাইছে, খুব কেয়াৰ লয় নেকি বাৰু? মানে খোৱা বোৱাত লৈ বহুত খোৱা লোৱা আচলতে টাইমলি খোৱা হয় আচলতে। আৰু মই যিকোনো বস্তু আচলতে মই নাখাওঁ। মানে বাহিৰত গ'লে আচলতে মই খোৱাটো খুব কমে। মোৰ লগত কোনোবা গ'লে কেতিয়াবা মোক সোধে যে আপুনি বাহিৰত নাখায় নেকি, কাৰণ তেখেতেও আমনি পায় আচলতে মোৰ লগত গ'লে। মানে মই নিজেও নাখাওঁ, মই সেইটো মানে ধৰক মোৰ লগত যে কোনোবা আছে তেখেতে মই খুৱাব লাগিব, সেইটো মই একচুৱেলি মোৰ মানে মাইণ্ডত নাহে। যেতিয়া তেখেতে ক'ব যে কিবা খাব লাগিছিল, তেতিয়া মই খোৱা মানে খাওক, কি খায়। তাৰমানে খুব সজাগ, স্বাস্থ্যৰ প্ৰতি আপুনি খুব সজাগ যেন পাইছোঁ। কাৰণ কিয় বাহিৰত গ'লে যিটো বস্তু নাখায়, মানে চাওক এতিয়া বাহিৰত আজিকালি আপোনালোকে সকলোৱে জানে, মানে ধৰক খাদ্যৰ ওপৰত গোটেই ভেজাল। আমি যিটো খাই আছোঁ আচলতে অৰিজিনেল বস্তু আমি কোনেও খোৱা নাই। আজি যদি ফলটো লগাই কালি পকি যায় এনেকুৱা টাইপ। গতিকে মেডিচিন, গতিকে ময়ো আপোনালোকক কওঁ যদি পাৰে মানে বাহিৰত খুব কমেই খাব, কাৰণ গোটেই বস্তু গোটেই খোৱা বস্তু আজিকালি ভেজাল। গতিকে এইটো সজাগ হোৱাটো একচুৱেলি মই বুলি নহয়, সকলোৱে আচলতে হয়। সঁচা কথা কৈছে দাদাই, কিন্তু বৰ সুন্দৰ কথা এটা কৈছে। এইটো নোহোৱাও নহয়, খোৱাটো ডাঙৰ কথা নহয়। যিবিলাক আমি খাওঁ আচলতে একদম নিজেলোৱা বস্তু কৰে, যাৰ কাৰণে আমাৰ স্বাস্থ্যৰ ক্ষতিকাৰক। আৰু দাদাই সঁচাকৈ বিৰাট স্বাস্থ্যৰ প্ৰতি সজাগ, যাৰ কাৰণে আমাক ইমান সুন্দৰ উপদেশ দিছে। আমি কিন্তু পালন কৰিবলৈ লাগে, কাৰণ কি য'তে ত'তে যি বস্তু আমি খাই দিওঁ। আৰু এইখিনিতে সুধো, তথাপিও ভাল পোৱাৰ ভিতৰত কি খাই ভাল পাওঁ? খুব ভাল
প্ৰশ্ন কৰিছে। মই আন একো বস্তু খোৱাও নাই আজিলৈকে। গুটখা জাতীয় বস্তু মই কিন্তু চাহটো মোৰ প্ৰিয়। কাৰণ অসমীয়া বুলি ক'লে চাহটো আপোনালোকে জানে। চাহ গাখীৰ চাহ নে লাল চাহ তথাপিও দুটাও চলে। দুইটাই চলে। কাৰণ চাহটো মই দিনত আপুনি যদি 10-12 মুখ দিয়ে কিন্তু মই খাওঁ। চাহটো মোৰ প্ৰিয় বস্তু। কিন্তু বেলেগ বস্তুলৈকে মোৰ ইমান মানে লোভ নাই বা দিলেও চলে নাখালেও চলে তেনেকুৱা। কিন্তু চাহটো মই মানে টাইমত খোৱাৰ আগতো পাৰিলে মই চাহ একাপ খাওঁ তেনেকুৱা। ৰাতিপুৱা শুই উঠি মই মুখ ধুই চাহ একাপ লাগে বা দুপৰীয়া একাপ লাগে তেনেকৈ মই চাহটো খাওঁ। আচলতে বাৰু যিয়ে নহওক দাদাৰ লগত অকণমান একেবাৰে ঘৰবাৰীৰ নিচিনাকৈ কথাটো পাতিছোঁ। ইয়াত কোনো ধৰণৰ আমাৰ একো নাই, তাৰমানে ভুল বা বেয়া পাবলগীয়া কথা নাই, কাৰণ মনৰ কথা পাতিছোঁ। আৰু জানিলোঁ যিহেতুকে দাদাৰ দুটামান কথা আপোনালোককো জনালোঁ। এতিয়া এটা কথাই শেষত সুধিম দাদা, ইমান এটা সুন্দৰ অনুষ্ঠান একেবাৰে সময় খুব তাকৰ পালেহিয়ে, 4-5 তাৰিখে পালেহি। সেই সুন্দৰ দিনটোৰ কাৰণে আমাৰ ফালৰ পৰা খুব এটা আপোনালোকে আচলতে বহুত বহুত শুভেচ্ছা, সকলোৱে সহায় সহযোগিতা কৰিছে। আৰু আপোনালোককো কৈছোঁ, মোৰ সকলো বন্ধু বান্ধৱীক সকলোকে আচলতে মই জনাবলৈ পাই সুখীও হৈছোঁ যে ইমান সুন্দৰ এটা অনুষ্ঠান আৰু ইমান কষ্ট কৰিছে দাদাই। সকলোৱে কিন্তু আমি সহায় কৰাটো বা আমি ছাপোৰ্ট কৰাটো আমাৰ খুব প্ৰয়োজন। আৰু মহিলাসকলকো কৈছোঁ, কাৰোবাৰ যদি আচলতে প্ৰতিভা সোমাই আছে লুকুৱাই থ'ব নালাগে আৰু, নহয় জানো, উলিয়াব লাগে। এনেকুৱা এখন সুন্দৰ প্লেটফৰ্ম দাদাই দিছে, আপোনালোকে ওলাই আহক, আগবাঢ়ি আহক। আমি সকলোৱে আচলতে আগবাঢ়ি যাব লাগিব। আৰু দাদাৰ শেষত মই এটা কথাই কওঁ, ইমান সুন্দৰ আয়োজনটো সুন্দৰকৈ চলি যাওক। পিছত আকৌ এদিন সময় সুযোগ সুবিধা পালে আমি সুন্দৰকৈ বহিম। ইয়াৰ পিছত বাকী আমি দীঘলীয়াকৈ কথা পাতিম, কাৰণ দাদাৰ খুব ব্যস্ত, সময় খুব কম। তাৰ মাজতে মই দাদাক অকণমান ল'লোঁ। গতিকে কেনে পাইছে মই নাজানো ভিডিঅ'টো, কাৰণ একেবাৰে মনৰ কথা দাদাৰ লগত বহি কথাখিনি পাতিলোঁ একেবাৰে ঘৰুৱাৰী নিচিনাকৈ। ইয়াত ক'ৰবাত ভুলো হ'ব পাৰে, বেয়া আচলতে পাবলগীয়া নাই বাৰু ন, আমি মনৰ কথা পাতিছোঁ। গতিকে সকলোৱে আজি ভিডিঅ'টো চাব, দাদাৰ কথাখিনি গম পাব। আৰু এই 4-5 তাৰিখৰ জুলাই তাৰিখটো আপোনালোকে নাপাহৰিব, চাবলৈ হ'লেও আহিব, কাৰণ বিৰাট সুন্দৰ এটা অনুষ্ঠান জ্যোতি চিত্ৰবনত হ'বলৈ গৈ আছে গুৱাহাটীত। সকলো আহিব। দাদা আপুনি কি ক'ব শেষত? যিহেতু অনুষ্ঠানটো আহি 4 আৰু 5 তাৰিখ, গতিকে দৰ্শকক মই এটাই অনুৰোধ কৰিম, যিহেতু আমি সুন্দৰ এটা অনুষ্ঠান কৰিবলৈ গৈ আছোঁ, গতিকে আপোনালোকে সকলোৱে আহক। সৰু ল'ৰা ছোৱালী, কণ ল'ৰা-ছোৱালী, ডাঙৰ মহিলা, পুৰুষ সকলোৱে আহি যোনে প্ৰতিভা দেখাব বিচাৰে এইখন মঞ্চত আপোনালোকে আহক। 4 তাৰিখ আৰু 5 তাৰিখ। 4 তাৰিখে আছে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু 5 তাৰিখে আছে ডেন্স আৰু ছিংগিং। গতিকে সকলোতে আপোনালোকে অংশগ্ৰহণ কৰিব। আৰু ইয়াতে 1st, 2nd, 3rd প্ৰাইজ আছে। আৰু যিসকলে 1st, 2nd, 3rd প্ৰাইজ নাপায় তেখেতসকলক আমি সকলোকে ডিচিপ্লিন চাৰ্টিফিকেট আৰু বঁটা তেখেতসকলক আমি সকলোকে দিম। ধুনীয়া দেই, তাৰমানে আচলতে এটা উৎসাহো পাব, নহয় জানো, উৎসাহ যোগোৱাটো আমাৰ এটা হেৰিও হয়। বাৰু যিয়ে নহওক বৰ ধুনীয়া লাগিলে কথাখিনি পাতিলোঁ। আৰু বেছি দীঘলীয়া নকৰোঁ, বেছি দীঘলীয়া কৰি ভিডিঅ'টো আৰু মানে আপোনালোকক হেৰি বনাওঁ, বেছি দীঘলীয়া হ'লে মানে চাবলৈও বেয়া পায়তো, আমনিও পায়, কাৰণ আমি এতিয়া মনৰ কথা পাতি থাকিলে দীঘলীয়া হৈ গৈ থাকিব। বাৰু যি নহওক, নেক্সট কেতিয়াবা আকৌ আপোনালোকৰ মাজলৈ মই দাদাক আনিম, এদিন সুন্দৰভাৱে বহিম। আপোনালোকে সকলোৱে দাদাক সহায় কৰক। আৰু আচলতে আমি সকলোৱে সহায় কৰাৰ প্ৰয়োজন, কাৰণ ইমান এটা সুন্দৰ অনুষ্ঠান জ্যোতি চিত্ৰবনত হ'বলৈ গৈ আছে। গতিকে সকলো আহিব, আমাৰ ফালৰ পৰাও নিমন্ত্ৰণ দিছোঁ। আৰু ANI 7 মোৰ সকলো দৰ্শকক কৈছোঁ, আপোনালোকেও আহক আৰু সুন্দৰকৈ এই অনুষ্ঠানটো চাব। লগতে দাদাক আমি আগবঢ়াই আৰু নিব লাগিব।